চাওক গাইজ, এইটো পিচ বনোৱা মিচিং হয় আৰু ইয়াৰ পৰা সাপ্লাই দিয়ে ইয়াৰ পৰা সাপ্লাই দিয়ে মিচিঙত। এইটো টেঙত দিয়ে, টেঙৰ পৰা আৰু ইপিনে মাল পাছ হয়, ইপিনে ডাম্পাৰ গাড়ী পেলাই লৈ যায়। ক'ত ৰাস্তা দিবলৈ থাকে, ক'ত মানুহৰ ফ্লাট বনাই থাকে, ইয়াতে ৰাস্তা বনাবৰ কাৰণে ইয়াতে লৈ যায়। আৰু এইটো বাৰু অৰ্ডাৰ আহিলে চলে, বৰ্তমান অৰ্ডাৰ নাই, অৰ্ডাৰ আহিলে চলে। এইটো আমাৰে মালিকৰ কোম্পানী হয়। আৰু আপোনালোকে দেখিছে বাৰু টেংকবিলাক, চাওক কিমান হেভি টেংক। এইটো টেংক 5টা টেংক আছে ইয়াতে চেপছবিলাক, যোনবিলাক মানে পাথৰবিলাক, যোনবিলাক পিচ বনোৱা পাথৰবিলাক আছে, ইপিনে মিক্সিং হৈ পেলাই মিক্স কৰি পেলাই ইয়াতে যায় পিচ বনাই পেলাই এইফালে ছাপ্লাই কৰে। এইটো কেঁচাৰে ছাপ্লাই কৰাৰ পিছত গাড়ী লোড হয়। টেংকবিলাক দেখিছে বাৰু, এইটো আলকাটাৰ টেংক হয়। আৰু এইটো এভি ৰুম, এইটো AC মেচিন ঠাণ্ডা কৰিবৰ কাৰণে AC হিট হয় না বস্তুবিলাক, এইটো ঠাণ্ডা কৰিবৰ কাৰণে AC হয় এইটো। আৰু এইটো টেংক হয়, কেণ্টেইনাৰ টেংক হয় এইটো। আৰু চাওক, এইটো ৰাস্তাত পিচ মিলাব, মানে পিচবিলাক ওলাই দিব আৰু এইটো মিলাই দিব, এইটো পিচ ওলাই দিব। আৰু এইটো ৰোলাৰ দেখিছে, এইটো দি মানে টাইট কৰে বস্তুবিলাক, প্লেন কৰে। আৰু এইপিনে চাওক, সেইফালৰ পৰা মাল পাছ হয় এইটো ঘৰটোৰ পৰা। চাই লওক আপোনালোকে। এইবিলাক পাথৰবিলাক চাওক, এইবিলাকৰ পৰা বালু, এই পাথৰবিলাক চিপছ বুলি ক'লে, এই চিপছ বালু মিক্সিং কৰি এইপিনে আলকাটাৰ মিক্স কৰি ছাপ্লাই কৰে। চাওক, আৰু ইয়াতে চলাৰ বহিব, হ'ল 2-3 দিন হৈ গ'ল চাফা কৰিছে, চলাৰ বহিব ইয়াতে। আৰু চলাৰ বহাৰ পাছত মানুহ লাগিব। নেক্সট ভিডিঅ'ত মই ক'ম বাৰু মানুহ কিমান লাগে।